যিসকল ছাত্ৰ-ছাত্ৰীয়ে ভালদৰে পঢ়া এতিয়াও নাই অৰ্থাৎ কমন কুৱেশ্যন বিচাৰি আছে তোমালোকৰ বাবে বেছি সুবিধা হ'ব কাৰণ সম্পূৰ্ণ পাঠবিলাক পঢ়াটো যেহেতু বহুত সময় নাই সো সেইবাবে তোমালোকলৈ আহিছো সমাজ বিজ্ঞানৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন অৰ্থাৎ আমি কমন কুৱেশ্যন বুলি ক'ব পাৰো ইয়াৰ পৰা তোমালোকে দেখাই পাবা পৰীক্ষাত আহিবই তাৰ আগতে ছাত্ৰ-ছাত্ৰীয়ে জনা আছে যে তোমালোকৰ যিটো পৰীক্ষা আহিলেই গতিকে এনেকুৱা কমন কুৱেশ্যন পেপাৰবিলাক মই ধুনীয়া বনাইছো তোমালোকৰ বাবে সম্পূৰ্ণ নোটছ বনাইছো তোমালোকে ল'ব পাৰিবা এটা হোৱাটছএপ গ্ৰুপ আছে এই হোৱাটছএপ গ্ৰুপতে সম্পূৰ্ণ দিয়া হয় যিসকল ছাত্ৰ-ছাত্ৰীয়ে ল'ব বিচাৰে ল'ব পাৰিব মাত্ৰ 99 টকাত ঠিক আছে বহু পইচা তেনেকুৱা গুচি গৈছে তোমালোকৰ গতিকে 99 টকাতে তোমালোকে সুবিধা লাভ কৰিব পাৰিবা গতিকে পিছলৈকে বঢ়াবও পাৰো কিন্তু সোনকালে তোমালোকে যদি জইন হোৱা গ্ৰুপত তেতিয়াহ'লে সম্পূৰ্ণ পাই যাব মাত্ৰ 99 টকাত ঠিক আছে প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ ইয়াৰে এনসাৰ যদি আমি চাওঁ তেনে চাৰিটা অপচনৰ ভিতৰত দ্বিটো হ'ব শুদ্ধ উত্তৰ প্ৰাকৃতিক গেছ দুই নম্বৰ প্ৰশ্নটো হৈছে তলৰ সম্পদসমূহৰ কোনটো সম্পদ অনবীকৰণযোগ্য এইটো 2016 আহিছিল একে নিচিনাই গতিকে এইটো হ'ব লো হ'ব নেক্সট হৈছে 3 নম্বৰ প্ৰশ্নটো 2017 আহিছিল তলৰ সম্পদসমূহৰ কোনবিধ সম্পদ অজীৱীয় ইয়াৰ যে এনসাৰ চাওঁ তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বায়ু অৰ্থাৎ এটো হ'ব শুদ্ধ উত্তৰ এটো কমন আহিছিল 2 বছৰ ৰিপিট হৈছে এবাৰো হ'ব পাৰে 20-24 হ'ব পাৰে তলৰ কোনটো মানৱসৃষ্ট সম্পদ ইয়াৰ যে আমি এনসাৰ চাওঁ তেতিয়াহ'লে ইয়াৰে হ'ব বিটো হ'ব শুদ্ধ উত্তৰ জলসিঞ্চন অৰ্থনৈতিক ভূগোলৰ পিটিছৰ হ'ল ইয়াৰে যিটো জৰ্জ চিজ হোম তোমালোকৰ এইটো আগতে পিছে আহি গৈছে তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয় ইয়াৰে এনসাৰ যি চাওঁ সিটো হ'ব শিল্পোদ্যোগ প্ৰক্ৰিয়া 7 নম্বৰ প্ৰশ্ন তলৰ কোনটো দ্বিতীয়ক বৃত্তি হৈছে ইয়াৰ যে এনসাৰ চাওঁ তেতিয়াহ'লে দ্বিটো হ'ব শুদ্ধ উত্তৰ নিৰ্মাণ কাৰ্য এই ভিডিঅ'টো তোমালোকে প্ৰিন্ট আউট কৰি ল'ব পাৰা নোৱাৰিলে তোমালোকে অলপ ওপৰৰ পৰা চালেও হৈ যাব কোনো কথা নাই লিখি ল'বও পাৰা বা তোমালোকে চালেও হ'ব পিডিএফটো আৰু তেতিয়াহ'লে তোমালোকৰ কোনো প্ৰব্লেম নাথাকে তলৰ কোনটো তৃতীয়ক বৃত্তি ইয়াৰ যে এনসাৰ চাওঁ তেতিয়াহ'লে পাইকাৰী বা খুচুৰা বিক্ৰীৰ লগত জড়িত অৰ্থনৈতিক কাৰ্য আমি তৃতীয় বৃত্তি বুলি কওঁ তলৰ কোনটো চতুৰ্থক বৃত্তি নহয় ইয়াৰে যদি আমি চাওঁ পৰ্যটনৰ সৈতে জড়িত অৰ্থনৈতিক কাৰ্যক চতুৰ্থ বৃত্তি নহয় ইয়াৰে দ্বিতীয় হ'ব শুদ্ধ উত্তৰ 2020 চনত আহিছিল তলৰ কোনটো মানৱসৃষ্ট সম্পদ নহয় ইয়াৰে সৌৰশক্তি মানৱসৃষ্ট সম্পদ নহয় 11 নম্বৰ প্ৰশ্নটো আছিল তলৰ কোনটো ব্যক্তিগত সম্পদ নহয় ইয়াৰ যে আমি এনসাৰ চাওঁ তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰ হ'ব দ্বিতীয় হ'ব চৰকাৰ ব্যক্তিগত সম্পদ নহয় জানে তোমালোকে 12 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো জাতীয় সম্পদ ইয়াৰ যে আমি চাওঁ শিক্ষানুষ্ঠানটো হৈছে জাতীয় সম্পদ তলৰ কোনটো স্থানীয় সম্পদ নহয় ইয়াৰে হৈছে পানীটো যিটো ইন্টাৰনেশ্যনেল আন্তঃৰাষ্ট্ৰীয় সম্পদ গতিকে এইটো জাতীয় সম্পদ স্থানীয় সম্পদ নহয় সম্পদ হ'বলৈ কি হ'ব লাগিব সম্পদ হ'বলৈ ইয়াত আমি অঞ্চল চাওঁ যেনেহ'লে এটো হ'ব শুদ্ধ উত্তৰ যে কাৰ্যকাৰিতা আৰু উপকাৰিতা হ'ব লাগিব তোমাৰ কাৰ্য হ'ব লাগিব আৰু তাক উপকাৰ কৰিব লাগিব দ্বিতীয় এটো হ'ব শুদ্ধ উত্তৰ দামোদৰ নদী ক'ত আছে ইয়াৰে যদি চাওঁ পশ্চিম বংগত আছে আমি এইকেইটা কমন লৈ আহিছো কেইটা আছে এই 15টা কমন কুৱেশ্যন লৈ আহিছো তোমালোকক কমন পৰিবই 2 নম্বৰ চেপ্টাৰটো আমি আলোচনা কৰিম এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয় এটো 2018 আহিছিল ঔদ্যোগিক অঞ্চলবিলাকত সৃষ্টি হয় 2 নম্বৰ প্ৰশ্নটো আছিল সেউজগৃহ গেছবোৰৰ ভিতৰত তলৰ কোনবিধ গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী ইয়াৰ যে আমি চাওঁ তেনেহ'লে কাৰ্বন ডাই অক্সাইড বিটো হ'ব শুদ্ধ উত্তৰ 3 নম্বৰ প্ৰশ্নটো হৈছে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কিমান ইয়াৰ যে চাওঁ তেনেহ'লে 0.035% 4 নম্বৰ প্ৰশ্নটো হৈছে তলৰ গেছৰ ভিতৰত কোনবিধ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয় 2022 চনত আহিছে ইয়াৰ এনসাৰটো হ'ব অজন গেছ 5 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ প্ৰাকৃতিক অৱস্থা কেইটা মণ্ডলত নিৰূপণ কৰিছে ইয়াৰ যে চাওঁ 4টা মণ্ডলত নিৰূপণ কৰিছে 6 নম্বৰ প্ৰশ্নটো কোনজন ভূগোল বিজ্ঞানীয়ে স্থল জল বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক পৰিণতিকে পৰিৱেশ বুলি কৈছে এইটো হৈছে পিটাৰ হেৰিট 7 নম্বৰ হৈছে স্থলমণ্ডলে ভূপৃষ্ঠৰ কিমান অংশ আৱৰি আছে ইয়াৰ আনসাৰ হৈছে 29%। 9 নম্বৰ প্ৰশ্নটো হৈছে জলমণ্ডলে ভূপৃষ্ঠৰ কিমান অংশ আগুৰি আছে 71% হ'ব ইয়াৰ উত্তৰ 9 নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰসংঘৰ মৰুকৰণ সম্বন্ধীয় সন্মিলন কিমান চনত অনুষ্ঠিত হৈছিল 1977 চনত 1977 চনত ৰাষ্ট্ৰসংঘৰ মৰুকৰণ সম্বন্ধীয় সন্মিলন ক'ত অনুষ্ঠিত হৈছিল ইয়াৰ যে চাওঁ আফ্ৰিকা মহাদেশ নাইৰ ভিতৰত 11 নম্বৰ প্ৰশ্নটো হৈছে সম্পত্তি পৃথিৱীৰ স্থলভাগৰ কিমান অংশ ভূমি মৰুকৰণ প্ৰক্ৰিয়াৰ কবলত পৰিছে ইয়াৰে হ'ব 35%
বৰ্তমানে মৰুকৰণৰ দ্বাৰা বেয়াকৈ ক্ষতিগ্ৰস্ত মহাদেশখন কি হৈছে সেইটো হৈছে উত্তৰ আমেৰিকা। 13 নম্বৰ প্ৰশ্নটো হৈছে জীৱমণ্ডলত এতিয়ালৈকে কিমান উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্তকৰণ কৰা হৈছে 1.75 নিযুত। 14 নম্বৰ প্ৰশ্নটো হৈছে স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত কিমান শতাংশ কাৰ্বন ডাই অক্সাইড থাকে ইয়াৰ হৈছে 0.035% থাকে। নেক্সট প্ৰশ্নটো হৈছে বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা কিমান উচ্চলৈ প্ৰসাৰিত প্ৰায় 480 কিলোমিটাৰ। 16 নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত মাউণ্ট পিনাটুবৰ উদ্গীৰণ হৈছিল ইয়াৰ এনচাৰটো চাওঁ তেনেহ'লে বিটো হ'ব শুদ্ধ উত্তৰ 1991 চনত। 17 নম্বৰ হৈছে পৰিৱেশৰ প্ৰধান উপাদান কেইটা ইয়াৰ যে চাওঁ তেতিয়াহ'লে 3টা হ'ব ইয়াৰ উত্তৰ। 18 নম্বৰ হৈছে তলত কোনবিধ সেউজ গেছ ইয়াৰ এনচাৰ হৈছে মিথেন। 19 নম্বৰ হৈছে সেউজগৃহ গেছবোৰৰ ভিতৰত তলত কোনবিধ গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী ইয়াৰ এনচাৰটো হৈছে কাৰ্বন ডাই অক্সাইড। আগতে আহি যোৱা প্ৰশ্ন নেক্সট 2017 আহিছিল কোন মহাসাগৰে এছিয়া আৰু আফ্ৰিকা মহাদেশ পৃথক কৰিছে ভূমধ্য সাগৰে। প্ৰাকৃতিকভাৱে ইউৰোপ মহাদেশৰ এছিয়া মহাদেশৰ পৃথক কৰি ৰাখিছে ইয়াত কোনটো হ'ব এনচাৰ ইয়াৰ এনচাৰ হৈছে ইউৰাল পৰ্বত আৰু ইউৰাল নদীয়ে। পৃথিৱীৰ বৃহত্তম পৰ্বত শ্ৰেণীটো হ'ল কি হ'ব ছাত্ৰ-ছাত্ৰীসকল বাকীখিনি মই নেক্সট ক্লাছত বুজাই দিম ঠিক আছে তোমালোকে বাকীখিনি দি দিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যে নোটছবিলাক লাগে সম্পূৰ্ণ নোটছ পাবা তোমাৰ আছামিছৰে হওক গ্ৰামাৰ চামাৰ ব্যাকৰণ চিকৰণ পাই যাবা নোটছ তুমি কমন পাবা আগতে আহি যোৱা কুৱেশ্যন বেংকো পাই যাবা সম্পূৰ্ণ তোমালোকে যদি নোটছবিলাক লাগে তেতিয়াহ'লে মাত্ৰ 99 টকা এটা পে' কৰিব লাগিব তাৰ বাবে তোমালোকে হোৱাটছএপ যি নম্বৰ দেখাইছে এই নম্বৰটো SMS